প্ৰাণৰ শিল্পী অবিহনে বিহু জানো সম্ভৱ? বিহুতলিবোৰত আজি জুবিন প্ৰাৰ্থনা বাজিছে। ৰাজ্যৰ প্ৰতিখন বিহুতলিতে আজি ঠাই পালে প্ৰাণৰ শিল্পীয়ে। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত এয়া প্ৰথমটো ৰঙালী। পূৰ্বৰ দৰেই পৰম্পৰা সংস্কৃতি সকলো ৰক্ষা কৰা হৈছে। তাৰ মাজতো কোনোবাখিনিত শূন্যতা। সেই শূন্যতাৰ নাম জুবিন গাৰ্গ। সেয়েহে বিহুতলিসমূহত প্ৰাণৰ শিল্পীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমবাসীয়ে স্মৰণ কৰিলে ইয়াৰ আমঠুক। এয়া ঐতিহাসিক জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত মুকলি বিহু। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল বিহুৰ বাকৰিত। ছেক্সাফোনত বাজিল জুবিন প্ৰাৰ্থনা। এয়া খাৰঘুলিৰ বিহু বাকৰি। প্ৰতি বছৰে এইখন বিহুৰ মঞ্চতেই সংগীতানুষ্ঠান পৰিৱেশন কৰি বিহু মঞ্চৰ গীত পৰিৱেশন আৰম্ভ কৰিছিল হিয়াৰ আমঠুৱে। পূৰ্বৰ দৰে জাক জমককৈ এইবাৰ খাৰঘুলিত বিহু নাই। প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ পিছত এদিনীয়াকৈ বিহু আয়োজিত কৰিছে আয়োজকে। শ্ৰদ্ধাঞ্জলি জনালে হিয়াৰ আমঠুক। একেবাৰে ভাল লগা নাই। আপোনালোকে জানে যে এইখন বাকৰিৰ পৰাই আমাৰ জুবিনে আৰম্ভ কৰে, য'ত আমি আজি সন্ধিয়া আদৰিবলৈ ভাবিছিলোঁ। আজি এই জেগাত আমি এতিয়া শ্ৰদ্ধাৰে ফুৰিব লগা আছে। ইয়াত কোনো দুখৰ নাই। পিছত কথা পাতিম। আমি সকলোৱে মানে জুবিনৰ নিজৰো অত্যন্ত বেয়া লাগিছে। আমি ৩-৪ দিন বিহুৰ আগৰ পৰা কথা বতৰাখিনি পাতি থকা যায় আৰু আপোনালোকে আহিছে। আমাৰ মানে এইবাৰ অনুষ্ঠান পতা নাই, কিন্তু ৰাইজৰ বিপুল দাবীত আমি এদিনীয়া অনুষ্ঠানটো পাতিবলৈ হেৰি কৰিছোঁ। পূব গুৱাহাটী বিহু সন্মিলনীয়ে এটা দিনৰ সাংস্কৃতিক কাৰ্যসূচী উচৰ্গা কৰিলে জুবিন গাৰ্গৰ নামত। আমি জুবিন গাৰ্গক হেৰাইছিলোঁ, সেইকাৰণে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত ১ বহাগ 15 এপ্ৰিল তাৰিখে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত আমি গোটেই কাৰ্যসূচী ৰাখিছোঁ। সেইদিনাখন আমাৰ শিল্পীসকলে তেখেতৰ সৃষ্টিৰাজি ইয়াতে প্ৰকাশ কৰিব। ব্যতিক্ৰম নহ'ল বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু। আজি আমি যদিও বিহু উদযাপন কৰিবলৈ লৈছোঁ, তেওঁৰ প্ৰতি জুবিনৰ প্ৰতি শ্ৰদ্ধাজনে আমি বিহু উদযাপন কৰিবলৈ লৈছোঁ, কিন্তু আমি আচলতে জুবিনবিহীন আমি যে বিহু উদযাপন কৰিব লৈছোঁ, এই কথাটো যেতিয়াই আমাৰ মনলৈ আহে, যেতিয়াই আমাৰ চিন্তা হয়, তেতিয়া আমি আচলতে মৰ্মাহত হওঁ। আৰু আমি উপায়বিহীন হৈ আমি যিহেতু ৰঙালী বিহু আমাৰ অসমৰ বাপতি এখন বিহুটো, গতিকে আমি সেইকাৰণে আমি পালন কৰি লৈছোঁ। কিন্তু এই বিহুত, এইবাৰৰ বিহুত তাৰমানে আমাৰ কোনো এজন কৰ্মী, কোনো এজন সদস্য, কোনো এজন বিষয়বাৰ তাৰমানে প্ৰাণ নাই। যেনিবা গতানুগতিক তেওঁলোকে বিহু পালিব লাগে কাৰণে পালা হৈছে আমাৰ। গতিকে আমি এই যিটো জুবিনৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা, জুবিনৰ প্ৰতি যিটো আমাৰ ভালপোৱা, এই ভালপোৱাটো নিশ্চয় এই বিহুৰ মাজেদি প্ৰকাশ পাব। আৰু আমি আশা কৰিছোঁ যে ইয়াত যিয়ে বিভিন্ন ঠাইৰ পৰা শিল্পী আহি এটা সংগীতানুষ্ঠান পৰিৱেশন কৰিব, আৰু আমি ভাবোঁ যে জুবিনৰ গীত মাতে তাত প্ৰাধান্য পাব। ৰহাৰ মাগুৰ গাঁৱতো প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জনাই গৰু বিহুৰ পৰম্পৰা ৰক্ষা কৰিলে গাঁওবাসীয়ে। কেৱল ইমানেই নহয়, বেলতলা, ৰাজগড়কে আদি কৰি কেইবাখনো বিহু কমিটিয়ে এইবেলি বাতিল কৰিলে বিহুৰ কাৰ্যসূচী। মুঠৰ ওপৰত প্ৰাণৰ শিল্পীবিহীন ৰঙালীত এইবাৰ ৰং নাই। অবুজ শূন্যতা সৰ্বত্ৰ। কাৰণ জুবিন গাৰ্গে আৰু কেতিয়াও বিহু মঞ্চত গীত নাগায়।
ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম।